নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই যোৱাকালিৰ পৰা ভিডিঅ' দিয়া নাই। যোৱাকালি অকণমান ভিডিঅ' কৰিছিলোঁ, তাৰে আপোনালোকক কালি আৰু আজি মিলাই মই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ। ৰাতিপুৱা শুই উঠি ঘৰুৱা কাম বনখিনি কৰি মেলি ফুলত পানী দিলোঁ আৰু বতৰটো বিশেষকৈ ডাৱৰীয়া আছিল, সেই গতিকে মই বিশেষ ভিডিঅ' কৰা নাই আৰু সোনকালে কাম বন শেষ কৰি মেলি দুপৰীয়া 3টা বজাত এখন আমাৰ সদৌ অসম মটক মহিলা পৰিষদ লাইপুলি আঞ্চলিক সমিতিৰ এখন মিটিং আছিলে। সেই মিটিংখনৰ প্ৰস্তুতিৰ কাৰণে অকণমান কিবা কিবি লিখিব লগা আছিলে, সেইখিনি লিখি মেলি কাৰ্যসূচী বনাই ল'লোঁ আৰু সহ সম্পাদিকাৰ বাসগৃহত আমাৰ মিটিংখন আজি হৈছিল আৰু এই মিটিঙত আমাৰ কিছুমান কৰিবলগীয়া আলোচনা আছিলে। সেই আলোচনা কৰি আমি ঘৰলৈ আহিলোঁ আৰু মায়ে যেনিবা পিঠাখিনি খুন্দি থৈছিলে আৰু ৰাতিপুৱা অৱশ্যে মই পিঠাৰ কাৰণে মই যি নাৰিকলৰ পিঠা বনাম বুলি ভাবিছিলোঁ সেইখিনি মই দিনতে প্ৰস্তুতি কৰি থৈছিলোঁ আৰু মায়ে মোৰ দেৰি হোৱাৰ কাৰণে মায়ে পিঠাখিনি খুন্দি দিলে আৰু মই আহি 6টামান বজাৰ পৰা মই পিঠাখিনি বনাবলৈ ল'লোঁ। পিঠা বনাই হৈ গ'ল। তাৰপিছত আৰু আজি ৰাতিপুৱা কেইটামান ইডলি আৰু কেক এটা বনালোঁ। তাৰপিছত আৰু মই হস্পিটাললৈ লৈ গ'লোঁ। ডক্টৰ বিশ্বম্বৰ ৰয় ছাৰ আমাৰ মাজৰ পৰা আজিৰ বিদায় লৈছে 31 ডিচেম্বৰ। তাৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিলে হস্পিটাললৈ, সেই গতিকে মই তেখেতলোকৰ কাৰণে একাপ চাহৰ ব্যৱস্থা কৰিলোঁ আৰু মই তিলপিঠা, ইডলি, তাৰপিছত আৰু কেক এনেকৈ বনাই লৈ গৈছিলোঁ আৰু তাৰে অকণমান স্মৃতি হিচাপে ৰাখি থ'লোঁ। আৰু ছাৰৰ যি বিদায় পৰ্ব, এয়া সঁচাকৈ খুব দুখ লগা পৰিস্থিতি আৰু মই তাত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, তাৰে আপোনালোকৰ আগত ব্যক্ত কৰি দিছোঁ, ভিডিঅ' আকাৰত স্মৃতি হিচাপে ৰাখি থৈছোঁ। আৰু ইয়াকে কৈ আজি মোৰ চমু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে এটি কমেণ্ট কৰি দিব আৰু যদি পাৰিলে এটা লাইক দিব। আৰু যদি মই জোৰ নকৰোঁ, অৱশ্যে মোৰ ভিডিঅ'খিনিত একো শিকিবলগীয়া কাৰো নাথাকে, তথাপিও যদি ভাল পায় আৰু তেনেহ'লে এটা লাইক কৰি দিব আৰু ধন্যবাদ। তেনেহ'লে সকলোৱে ভালকৈ থাকিব। শুভৰাত্ৰি। ধন্যবাদ।